মাজত আৰু কেইটামান ঘণ্টা কেইটামান ক্ষণ তাৰ পাছতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ৯৪ সংখ্যক এই বাৰ্ষিক অধিৱেশন এবাৰ আমি প্ৰতিদিনেই আমাৰ দৰ্শকসকলক দেখুৱাই আছো যে পশ্চিম যোৰহাটৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে এৰালতলি পথাৰ। পাৰ্থ আছে, পাৰ্থই দৃশ্যাংশ দেখুৱাব। তাৰ পাছত মই অকণমান ভকত বৈষ্ণৱসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সেৱক সেৱিকাই এইবাৰ যথেষ্ট শ্ৰমদানৰ জৰিয়তে তেওঁলোকে এই অধিৱেশন সৰ্বাংগ সুন্দৰ কৰাৰ প্ৰয়াস কৰিছে আৰু তাৰ বাবে ৯০% অধিক কাম ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে। যুদ্ধকালীন প্ৰস্তুতি যিহেতু মই কৈছোৱে প্ৰথমতে যে মাজত মাত্ৰ কেইটামান ক্ষণ বাকী আৰু তাৰ পাছতেই ইয়াত লক্ষ লক্ষ ভকত বৈষ্ণৱৰ মণিকাঞ্চন সংযোগ ঘটিব। সকলোৱে একেলগে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমীয়া বাণী ইয়াত একেলগে গাব। একেলগে হৰিনামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত হৈ পৰিব। গতিকে তাৰ আগমুহূৰ্তৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সেৱক সেৱিকাই খুব সুন্দৰভাৱে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিছে। ইতিমধ্যে সেৱা বাহিনীৰ লোকসকলে তেওঁলোকে নিজৰ নিজৰ ঠাই দখল কৰিছে। ইয়াত অতিথি শিবিৰ এইসমূহ সতীৰ্থ পাৰ্থই দেখুৱাইছে আৰু অতিথি শিবিৰসমূহতো এইধৰণে আহি তেওঁলোকে শিবিৰসমূহত ইতিমধ্যে সোমাইছেহি। যিহেতু সময় হাতত বেছি নাই, গতিকে যুদ্ধকালীন তৎপৰতাৰে ইয়াত বাকী থকা যিসমূহ কাম সেই কামসমূহ সম্পূৰ্ণ কৰিব লাগিব। তাৰ বাবেই এই ধৰণৰ এটা পৰিৱেশ ইয়াত গঢ় দিয়া হৈছে। বিশেষকৈ যোৰহাট জিলাই এইবাৰ গৃহস্থৰ ভূমিকা পালন কৰিব। গতিকে গৃহস্থই লক্ষ লক্ষ অতিথিক আদৰিবৰ বাবে সাজু হৈ পৰিছে। এয়া এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ দৃশ্যাংশ মই দেখুৱাইছো আৰু আইসকল এনেকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন সংগীসকল আহিছে। মই অকণমান কথা পাতি ল'বলৈ যত্ন কৰিম। বাইদেউ অথনিৰ পৰা দেখিছো অকণমান এইফালে ঘূৰিব লাগে, তাৰপিছতে কথা পাতিম। কোন ঠাইৰ পৰা? কোন ঠাই? হয়, আমি ইয়াৰে যোৰহাটৰে। আমি একচুৱেলি চাইডতে আমাৰ স্কুল দহতীয়া গাৰ্লছ স্কুলৰ পৰা আমি শিক্ষয়িত্ৰীখিনি পৰিৱেশটো চাবৰ কাৰণে আহিছিলো। আজি কেনে লাগিছে? পৰিৱেশটোতো কল্পনাতীত, মানে ইমান ধুনীয়া অনুষ্ঠান, ইমান ধুনীয়াকে পৰিকল্পনা কৰিছে প্ৰত্যেকটো শিবিৰৰ পৰা ধৰি খাদ্য ব্যৱস্থাৰ পৰা ধৰি। গতিকে আমি মানে অদ্ভুত মানিছো, ইমান ধুনীয়া দেখিছো। সাধাৰণ নৰাৰ পৰা ইমান ধুনীয়া ধুনীয়া ঘৰ বনাইছে, চাবলগীয়া, যিবোৰ সাধাৰণতে আপুনি গাঁৱত দেখিবলৈ নাপায়। হয় হয়, গাঁৱত যিবিলাক দেখিবলৈ নাপাওঁ তেওঁলোকে ইয়াত ভক্তসকলে তেওঁলোকে ইয়াত সেইটো মানে সকলোৰে আগত দেখাবৰ কাৰণে চেষ্টা কৰিছে। প্ৰতিটো কুটি ইমান ধুনীয়াকে বনাইছে আৰু প্ৰতিটো আখৰ খেৰৰ পৰা আখৰ বনাবলৈ, শিবিৰৰ আখৰ বনাবলৈ চেষ্টা কৰিছে তেওঁলোকে। আৰু ইমান ধুনীয়াকে সঁচাকে আখৰটো খেৰৰ পৰা হৈ গৈছে, আমি দেখি অভিভূত, মানে ইমান ধুনীয়া পৰিকল্পনা। ১২০০ বিঘা ভূমি সামৰি পেলাই তেওঁলোকে এই বিশাল আয়োজন কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপুনি দেখিব প্ৰতিজন সেৱক সেৱিকাই তেওঁলোকে নিজেই ইয়াত শ্ৰমদানৰ জৰিয়তে এই বৃহৎ কাম কৰিছে। গতিকে শলাগ নিশ্চয় ল'ব লাগিব। হয়, সকলোৱে এই অধিৱেশনলৈ আহক, সকলোৱে অনুভৱ কৰক যে আমাৰ শংকৰদেৱে এটা ইমান ধুনীয়াকৈ এটা সংস্কৃতি গঢ়ি থৈ গৈছে। সেই সংস্কৃতিটো যাতে আমি সকলোৱে মিলি আগবঢ়াই নিব পাৰোঁ। কি ক'ব? খুব ভাল লাগিছে আৰু শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাসকলৰ প্ৰচেষ্টা সঁচাই শলাগ ল'বলগীয়া। আৰু তেওঁলোকে বহু বছৰ জুৰি আচলতে এনেকৈ ভিন্ন প্ৰান্তত প্ৰত্যেক বছৰে শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হৈ আহিছে আৰু দেখিবলৈ পোৱা যায় যে এই অধিৱেশনখনৰ কাৰণে প্ৰত্যেক বছৰে ৰৈ থাকে, ভকতবৃন্দ ৰৈ থাকে। গতিকে তেওঁলোকৰ খুব হেঁপাহৰ ৮০ৰ ঊৰ্ধৰ ব্যক্তিৰ পৰা একেবাৰে সৰু সৰু শিশু সন্তান সকলো এই অনুষ্ঠানত আহি ভাগ লয়। আৰু গতিকে আমিও আজি চাবলৈ আহিছিলোঁ, যিহেতু আমাৰ বিদ্যালয়খন সমীপতে আছে আৰু এই পৰিৱেশ দেখি আমি অভিভূত হৈ পৰিছো। আৰু শুভেচ্ছা আহিব অধিৱেশনলৈ। হয়, নিশ্চয় আহিম আৰু বিশেষকৈ ভাগৱত শোভাযাত্ৰা চাবৰ বাবে আমি সাজু হৈ আছো, খুব উৎফুল্লিত হৈ আছো। আৰু যিহেতু বহুত যদি দূৰৈত হয় তেতিয়াহ'লে আমি তেনেকে কেতিয়াবা যাবলৈ সুযোগ নাপাওঁ, কিন্তু যিহেতু এইবাৰ ওচৰতে হৈছে আমাৰ কাৰণেও সুবিধা হৈছে আৰু ৰাতিৰ পৰিৱেশটো চাবলৈও আমাৰ ইচ্ছা আছে। বাইদেউ কি ক'ব বিচাৰিব? খুব উৎফুল্লিত হৈছোঁ, খুব আনন্দিত হৈছোঁ, যিহেতুকে আমাৰ যোৰহাট গোলাঘাটৰ নিচিনা ঠাই এখনত ইমান এটা সুন্দৰ অনুষ্ঠান ইয়াত পাতিবলৈ আগবাঢ়িছে। তাৰ কাৰণে শংকৰদেৱ সংঘৰ সকলোসমূহ কৰ্মকৰ্তা বিষয়ববীয়াক আমাৰ তৰফৰ পৰা ধন্যবাদ প্ৰদান কৰিছোঁ। নিশ্চয়, মই পাৰ্থই পৰিৱেশটো আকৌ এবাৰ দেখুৱাব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ধৰণে প্ৰতিজন সংগী
আই বাপ সকলোৱে মিলি তেওঁলোকে খুব সুন্দৰভাৱে অতিথিক আদৰিবলৈ সাজু হৈ পৰিছে। ইমান সুন্দৰ সুন্দৰ শিবিৰ আপুনি অস্থায়ী বুলি ক'বলৈ কেতিয়াও মন নাযাব। বিভিন্ন তেওঁলোকৰ প্ৰাথমিকসমূহে এই ধৰণে এই শিবিৰসমূহ নিৰ্মাণ কৰি উলিয়াইছে আৰু ইয়াতে অতিথিসকল আহিব, ভকতসকল আহিব আৰু ইয়াত জিৰণি ল'ব আৰু বিশ্বাস কৰিবলৈ আপুনি হয়তো টান পাব, একোটা শিবিৰত 3,000 পৰা 4,000 লোক থাকিব পৰাকৈ ইয়াত নিৰ্মাণ কৰি উলিওৱা হৈছে। অন্যহাতে যি সেৱা বাহিনী আছে, সেৱা বাহিনীৰ বাবে যি মূল শিবিৰ, সেই শিবিৰত 10,000 সেৱা বাহিনীৰ লোক একেলগে থাকিব। ইয়াৰ উপৰিও লক্ষ লক্ষ ভকতে দৈনিক ইয়াত একেলগে গোট খাই হৰিনাম ল'ব। গতিকে সুন্দৰ পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে আৰু কেইটামান ক্ষণ মই কৈছোৱেই, কেইটামান ক্ষণৰ পাছতেই সকলোৱে একেলগে একে সাজত এই যি এৰালতলী পথাৰ, এই এৰালতলী পথাৰত তেওঁলোকে গোট খাই হৰিনামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তুলিব। আৰু ইয়াত আপুনি দেখিব যে এই প্ৰতিটো শিবিৰ যিহেতু আছে, প্ৰতিটো শিবিৰত বিভিন্ন বাৰ্তা দিবলৈ ইয়াত চেষ্টা কৰা হৈছে। সেই দৃশ্যসমূহ মই দেখুৱাম। ইয়াতে এখন ফলক যে লিখা হৈছে যে মোক ব্যৱহাৰ কৰক, অৰ্থাৎ এই শিবিৰ বা ইয়াত এখন উদ্যান ধুনীয়াকৈ প্ৰস্তুত কৰাৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে আৰু ভিতৰত ভকত বৈষ্ণৱে ইতিমধ্যে কোনো কোনো শিবিৰত আহি তেওঁলোক আছেহি আৰু একেলগে হৰিনাম ল'বৰ বাবে সাজু হৈ উঠিছে। অন্যহাতে ইয়াত অস্থায়ী নামঘৰ স্থাপন কৰা হৈছে, যি নামঘৰত আজি প্ৰায় এমাহ ধৰি পুৱা গধূলি হৰিনাম ভকত বৈষ্ণৱসকলে লৈ আছে। আৰু পাৰ্থই যদি আনটো দিশত কেমেৰাটো ঘূৰাই আপুনি তেনেহ'লে দেখিব যে 1200 বিঘা ভূমিৰ আপুনি একেলগতে ইয়াৰ পৰা সকলো দৃশ্যাংশ দেখুৱাটো সম্ভৱ নহয়। গতিকে প্ৰতিটো প্ৰান্তৰ দৃশ্য আমি আমাৰ দৰ্শকসকলক দেখুওৱাৰ প্ৰয়াস কৰিম বা যত্ন কৰিম আৰু একেলগে সকলোৱে যি হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিব এই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ, ইয়াৰ পৰা আমি প্ৰতি মুহূৰ্তৰ খবৰ আপোনালোকক দি যোৱাৰ প্ৰয়াস কৰিম।